কুচিয়া কাৰ কাৰ প্ৰিয় বাৰু? কুচিয়া খাই মোৰ বহুত বেছি ভাল লাগে আৰু কুচিয়া খাব পাৰিলে হেল্ডিও হয়। বেমাৰৰ মানুহবিলাক যেনেকৈ খাব দিয়ে, তেজ কম হ'লেও ইয়াক খাব লাগে। এসপ্তাহমান খালে তেজ পূৰা মানে আহি যায় বুলি কয়। আৰু যেনেকৈ হেল্ডি হয় খালে আৰু টেষ্টি হয়, ঠিক তেনেকৈ চাফা কৰিবলৈও বহুত বেছি মুস্কিল হয়। কুচিয়াৰ ছালটো এৰাবৰ কাৰণে দুজন মানুহ দৰকাৰ হৈছে, বহুত দিগদাৰ। আৰু নমস্কাৰ, মই কল্যাণী, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া মই আজি কুচিয়া আৰু ঢেকীয়াৰ সৈতে আচলতে ভাপত দি খাম বুলি ভাবিছোঁ। তাৰ বাবে মান ধনিয়া দিলোঁ, নিমখ, হালধি, ৰেড চিলি পাউডাৰ দিলোঁ আৰু আদা নহৰু পেষ্ট অকণমান দিলোঁ। আৰু পিঁয়াজটো মই আধা সিজাকৈ ভাজি লৈছোঁ। ইয়াতো নিমখ হালধি দি অকণমান আধা সিজাকৈ ভাজি লৈছোঁ। তাৰপিছত গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিমগৈ। এয়া চাওকচোন। আৰু ঢেকীয়াটো একদম যিমান পাৰে মিহি মিহিকৈ কাটিব লাগে, তেতিয়াই বেছি ভাল হয়। আৰু যিসকলে খোৱা নাই এবাৰ সঁচাকৈ খাই চাবচোন। মই এইটো আগৰ পৰাই খাওঁ। আগতে আমাৰ দেউতাই কেতিয়াবা কুচিয়া ধৰে যে, তেতিয়া মায়ে এনেকৈ আমাক বনাই দিয়ে, খুব ভাল লাগে। আৰু আজি বহুত দিনৰ মূৰত আচলতে এনেকৈ খাব লৈছোঁ। আৰু ইয়াতে মই আপোনালোকক দেখাবলৈ পাহৰিলোঁ, ইয়াতে মই মিঠাতেল অলপো দিছোঁ আৰু নেমু ৰসটো চেপি দিলোঁ, সেইটো আপোনালোকে দেখিলেই। কিন্তু মিঠাতেলটো দিবলৈ নাপাহৰিব, মিঠাতেলটো দিলে ভাল লাগে। ধুনীয়া চেন এটা ওলাই যে, তেতিয়া ভাল লাগে আৰু। তাৰপিছত ইয়াতে লৈছোঁ মই তৰাপাত। তৰাপাতৰ পৰাতো ভাপত দিলে এনেকুৱা টেষ্টি হয়, গোন্ধটো বহুত ধুনীয়া আহে। আপোনালোকে জানেই তৰাপাতৰ গোন্ধ কিমান বেছি ধুনীয়া হয়। আৰু ধুনীয়াকৈ বান্ধি লৈছোঁ। বান্ধি মেলি এতিয়া ভাপত দিয়াৰ কথা আহে আৰু। অকলে বান্ধিবলৈ দিগদাৰ হৈছিলে, সেইটো কাৰণে মানুহজনক মাতিলোঁ অকণমান সহায় কৰি দিয়াহি বুলি। আৰু এয়া চাওকচোন, টোপোলাটো কি ধুনীয়া হৈছে ন। আৰু এইফালে ভাইটিয়ে জুই ধৰিছে, জুই জ্বলাই আছে। আৰু মই গৰমত ঘামি পূৰা মানে অৱস্থা বেয়া হৈ গৈছে মোৰ। কষ্ট কৰিছোঁ দেই পূৰা কুচিয়াটো খাবৰ কাৰণে। কষ্টৰ ফল মিঠা বুলি কয় যে, তেনেকৈ কুচিয়াটো খাবলৈ টেষ্টি হ'লেই হয় আৰু। আৰু তলত টিং এডোখৰ দি দিছোঁ, ডাইৰেক্ট মাটিত দিবলৈ বেয়া লাগিলে। তাৰপিছত তাৰ ওপৰতো আৰু টিং এডোখৰ দিম, তাৰপিছত তাৰ ওপৰত জুই জ্বলাই দিম। তাৰপিছত উল্টা কৰি থাকিব লাগিব, মানে উল্টা চিধা কৰি থাকিব লাগিব, নহ'লে অকল এটা ছাইডে জ্বলি যাব। আৰু এয়া দেখিছে নহয়, জুই একদম বঢ়িয়া আছে, জ্বলি আছে। লাগিব মোবাইলত বৰ লগাই ফোন এখন। আৰু এয়া চাওক, মোৰ কুচিয়া ৰেডি হৈ গ'ল। ধুনীয়াকৈ সজাই ল'লোঁ। ইমান ধুনীয়া গোন্ধ এটা ওলাইছে নহয়, মই আপোনালোকক বুজাব নোৱাৰোঁ। মানে গোন্ধটো পাই মোৰ পূৰা ভোক লাগি গৈছে, সেইটো কাৰণে আৰু বেছি ধৈৰ্য নাই। এতিয়া ভাতটোকে খাই দিম আৰু। আৰু ঢেকীয়াৰ লগত যে ইমান ধুনীয়া মিলে নহয়। আৰু ঢেকীয়াটো মিহি মিহিকৈ কাটিব পাৰিলে আৰু ভাল হয়। এবাৰো নোখোৱা মানুহে গমেই নাপাব যে ইয়াত ঢেকীয়া দিছোঁ, গোটেইকেইটা কুচিয়া বুলিয়ে ভাবিব।